গৌৰৱ গগৈৰ কাণ্ডত স্তম্ভিত অখিল গগৈ। মুখ্যমন্ত্ৰী হ'ব বুলি ভবা গৌৰৱ গগৈয়ে নিজৰ সন্তানক কিয় ব্ৰিটিছ নাগৰিক কৰিলে? এজন সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই কিয় নিজৰ সন্তানৰ ভাৰতীয় নাগৰিকত্ব প্ৰত্যাহাৰ কৰিলে? বিজেপি চৰকাৰ উফৰাই দিছপুৰ দখল কৰিবলৈ উদ্গ্ৰীৱ হৈ থকাৰ সময়তে মিত্ৰ গৌৰৱ গগৈক এলানি প্ৰশ্ন ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। ফেচবুক লাইভৰ জৰিয়তে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন অখিল গগৈৰ। মোক গৌৰৱ গগৈক আৰু এটা কথা ক'বলগীয়া আছে। মানে গৌৰৱ গগৈয়ে বিদেশী ছোৱালীজনী বিয়া পাতিছে, ঠিক আছে, সেইটো তেখেতৰ ব্যক্তিগত স্বাধীনতা। কোনে কাক ভাল পাব, কোনে কাক বিয়া পাতিব, কোনেও কাকো ক'ব নোৱাৰে। কিন্তু দেশৰ এজন সাংসদ হিচাপে, এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে আৰু দেশৰ এজন নাগৰিক হিচাপে মই ভাবোঁ যে গৌৰৱ গগৈ তেওঁৰ বাচ্চাকেইটাক ভাৰতীয় কৰা হ'লে ভাল আছিলে। মই হ'লে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰিলোঁ। সন্তানৰ ভাৰতীয় নাগৰিকত্ব প্ৰত্যাহাৰ কৰি কিয় ব্ৰিটিছ নাগৰিক কৰিলে গৌৰৱ গগৈয়ে? কি পৰিস্থিতিত দুই সন্তানৰ নাগৰিকত্ব ব্ৰিটিছ কৰিবলগীয়া হ'ল সেই কথা ৰাজহুৱাকৈ কৈ দিব লাগে গৌৰৱ গগৈয়ে। ফেচবুক লাইভত কংগ্ৰেছে মোক বেয়া পালেও পাওক বুলি কৈ অখিল গগৈয়ে ক'লে। কিন্তু মোৰ মতে মই হ'লে কিন্তু সেইটো কথা মই ৰাইজক কৈ দিলোহেঁতেন। ৰাইজ বেয়া নাপাব, মই এনেকৈ কৈ দিলোহেঁতেন যে মই নিজৰ ল'ৰা ছোৱালীকেইটাক মই ভাৰতীয় বুলি লিখাব পৰা নাই। মাকে বিচাৰিছে যে তেওঁলোক ব্ৰিটিছ নাগৰিক হিচাপে লিখা থাকিব, এই বুলি মই কৈ দিলোহেঁতেন। ভাৰতৰ এজন সাংসদ, অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজা মানুহ এজন, তেওঁ নিজৰ ল'ৰাটোক মইতো বিচাৰিম যে ভাৰতীয় নাগৰিক হিচাপে গঢ় দিলে মই ভাল পালোঁ। অন্ততঃ পক্ষে এটা হ'লেও কথা নাছিলে বোলে মাকে ইটোক দিব খোজা নাই, মাকে এইটো ৰাখিছে আৰু বাপেকে এইটোৰ নামত ৰাখিছে। মই চিধাকে কওঁ, কোনোবাই বেয়া পায়, কোনোবাই ভাল পায়। কংগ্ৰেছে বেয়া পালেও মই ইমান পাত্তা নিদিওঁ। আনহাতে ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চিত মহিলা এলিজাবেথ কলবাৰ্ণ গগৈক কোনো দিন লগ পোৱা নাই বুলি দাবী অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰাৰ দৰে যদি গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে গোপন মিত্ৰালি কৰিছে, তেন্তে মই আৰু অসমৰ ৰাইজ কিয় গৌৰৱ গগৈৰ লগত থাকিব? মন্তব্য ৰাইজৰ দলৰ সভাপতিৰ। মই এলিজাবেথক লগো পোৱা নাই, দেখিও পোৱা নাই। জেলত থাকোঁতেই কোনোবা এদিন এই ক'ৰবাত বিয়া নে কিবাত এনেকুৱা টিভিত ফটো দুখনমান দেখিছিলোঁ। গতিকে এলিজাবেথ সম্পৰ্কে মই একো নাজানো, লগো পোৱা নাই কোনোদিন, দেখিও পোৱা নাই, টিভিটো দেখা নাই। এনেই বিয়াতহে দেখিছোঁ, বিয়া নে কিবা এখনৰ ফটো যে ওলাইছিলে তেতিয়াহে দেখিছিলোঁ। গতিকে একো নাজানো। কিন্তু কথাটো হ'ল, মোৰ কথাটো স্পষ্ট যে যদি গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত লিংক লগাইছে, ভাৰতৰ নিৰাপত্তাৰ বস্তু যদি সঁচাকৈ বিক্ৰী কৰিছে বা মনে মনে গোপনে যদি দিছে, তেতিয়াহ'লে গৌৰৱ গগৈক একদিনৰ কাৰণেও আমি বাহিৰত ৰাখিব নালাগে, গৌৰৱ গগৈক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগে। মোৰ কথাটো স্পষ্ট, আকৌ এবাৰ মই ৰিপিট কৰি লৈছোঁ যে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ লগত লিংক আছে, মই কিয় ভাই গৌৰৱ গগৈৰ লগত থাকিম? অসমৰ মানুহ কিয় গৌৰৱ গগৈৰ লগত থাকিব? যদি গৌৰৱ গগৈয়ে সঁচাকৈয়ে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰি আছে, তেন্তে তেওঁক ৰাম পিটন দিম, গুৱাহাটীৰ ৰাজপথত বান্ধি ফাঁচি দিম। ফেচবুক লাইভত বিস্ফোৰক মন্তব্য অখিল গগৈৰ। সঁচাকে গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে, গৌৰৱ গগৈকে ধৰিম, ৰাম পিটন দিম ভাই। সুদাই এৰিম নেকি? পাকিস্তানক যদি বস্তু দি আছে সুদাই এৰিম নেকি কওকচোন? গৌৰৱ গগৈক ধৰিম, গৌৰৱ গগৈক একদম ৰাম পিটন দিম। আৰু মইতো সঁচাকৈ কৈছোঁ, গুৱাহাটীৰ ৰাজপথত মই একদম ইলেক্ট্ৰিচিটিৰ খুঁটাত বান্ধি ফাঁচি দিম। হয়নে নহয় কওক? যিকোনো এজন জেনুইন মানুহে তেনেকৈ খং কৰিব লাগিব নে নাই? যদি সঁচাকৈ গৌৰৱ গগৈ এইবিলাক কৰিছে, তেতিয়াহ'লে ডেফিনেটলি মইতো ভাবোঁ যে তেওঁক গ্ৰেপ্তাৰ কৰিব। অভিযোগ যদি সঁচা হয়, তেন্তে গৌৰৱ গগৈ গ্ৰেপ্তাৰৰ দাবী কৰি অখিল গগৈয়ে বুজাই দিলে লোকসভাৰ বিৰোধী উপদলপতি নহয়,
গৌৰৱ গগৈ কংগ্ৰেছৰহে উপদলপতি, সেয়েহে গৌৰৱ গগৈ এজন সাধাৰণ সাংসদ। তেওঁক গ্ৰেপ্তাৰ 1 মিনিটতে কৰিব পাৰে, যুক্তি অখিল গগৈৰ। গৌৰৱ গগৈ ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি নহয়। গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি, কংগ্ৰেছৰহে দলপতি। তেওঁ বিৰোধী দলবিলাকৰ দলপতি নহয়, চৰকাৰী তেওঁ কোনো বিষয়বাব নাই। ৰাহুল গান্ধী তেওঁ বিৰোধী দলৰ দলপতি, তেওঁ চৰকাৰৰ কেবিনেট মৰ্যাদাৰ মানুহ। কিন্তু গৌৰৱ গগৈ বিৰোধী দলৰ উপদলপতি নহয়। গৌৰৱ গগৈ কংগ্ৰেছ দলৰ উপদলপতি লোকসভাত। গতিকে তেওঁ এজন সাধাৰণ সাংসদ। সেই সাংসদজনক যদি সঁচাকে আমাৰ বিধায়কবিলাকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অকল আমাৰ বিধানসভাৰ অধ্যক্ষৰ পাৰ্মিশ্যন ল'লে হৈ গ'ল। এতিয়া লোকসভাৰ অধ্যক্ষৰ পাৰ্মিশ্যন লোৱাটো 1 মিনিটৰ কাম, কাৰণ এওঁ বিৰোধী দলৰ সদস্য হয়। গতিকে গৌৰৱ গগৈ কিয় গ্ৰেপ্তাৰ কৰা নাই? নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।